নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নৰ্থ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ অসমৰ ৰেলৱে বিভাগৰ ফালৰ পৰা 9000 প্লাছ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব আপোনালোকে কোনো ধৰণৰ এক্সাম আপোনালোকে দিব নালাগে ডাইৰেক্ট সিলেকশ্যন আপোনালোকৰ হৈ যাব ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে প্ৰায় 9700 প্লাছ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসমৰ ৰেলৱেৰ তৰফৰ পৰা তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি মই সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে ভেকেঞ্চি মই এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব এজ লিমিট কি থাকিব আপোনালোকক স্যালাৰি কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম তো যদি আপোনালোকৰ হঠাৎ আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে যদি তেওঁ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ' স্ক্ৰীনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল ৰেলৰ তৰফৰ পৰা নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তাৰ অফিচিয়েল নটিচটো আপোনালোকে চাব পাৰে এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে চাব পাৰে এইটো হৈছে এডভাৰটাইজমেণ্ট নাম্বাৰ তো আপোনালোকে চাব পাৰে যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে 9970টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে প্ৰায় আপোনালোকৰ কাৰণে 10000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ৰেলৱেৰ তৰফৰ পৰা য'ত আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট লোকো পাইলট পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মই এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11/5/2025 তো যদি আপোনালোকে ইণ্টাৰেষ্ট হয় যদি আপোনালোকৰ হঠাৎ আপোনালোকৰ ভেকেঞ্চি মই এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভেকেঞ্চি মই সম্পূৰ্ণ স্ক্ৰীন নিজে ভালদৰে চাই লওক তো ইয়াতে আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে 9970টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গুৱাহাটীৰ আণ্ডাৰত আপোনালোকে চাব পাৰে যে 30টা পদৰ ভেকেঞ্চি আছে কিন্তু যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ 9970টা পোষ্টৰ কাৰণে অল অভাৰ ইণ্ডিয়া ভেকেঞ্চি হয় অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰিব কিন্তু স্পেচিয়েলি আপোনালোকৰ গুৱাহাটীৰ কাৰণে 30টা পদৰ ভেকেঞ্চি আছে যদি আপোনালোকে ভাবিছে যে আপোনালোকে দূৰত চাকৰি নকৰে গুৱাহাটীতে চাকৰি কৰিব তেনেহ'লে আপোনালোকে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰে কিন্তু আপোনালোকে গোটেইকেইটা ভেকেঞ্চিত আবেদন কৰিব পাৰিব সকলোৰে কাৰণে ভেকেঞ্চি কেইটা হয় তো ভেকেঞ্চি মই চেলাৰিটো আপোনালোকে চাব পাৰে যে আপোনালোকক 19900 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব পাৰে অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় কিন্তু যদি আপোনালোকে ভাবে যে দূৰত আপোনালোকে চাকৰি নকৰে তেনেহ'লে আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰে আপোনালোকে গুৱাহাটীতে চাকৰি কৰিব পাৰিব তো ভেকেঞ্চি মই এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে এজ লিমিটটো দিয়া হৈ আছে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়স 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যন পাই যাব য'ত আপোনালোকে চাব পাৰে যে OBC এনচিএলৰ কাৰণে আছে 3 বছৰ SC/ST কেণ্ডেডেটৰ কাৰণে আছে 5 বছৰৰ সিলেকশ্যন অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া আছে 18 বছৰ মেক্সিমাম এজ লিমিট দিয়া আছে 30 বছৰ 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মই এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে মেট্ৰিক পাছ কৰিলে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে নাইবা যদি আপোনালোকে ডিগ্ৰী পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় অৰ্থাৎ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মই আবেদন কৰিব পাৰিব আপোনালোকে সকলোৱে ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হঠাৎ আপোনালোকৰ ভেকেঞ্চি মই এপ্লাই কৰি ল'ব তো আপোনালোকে চাব পাৰে যে ভেকেঞ্চি মতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু মেডিকেল টেষ্ট হ'ব আপোনালোকৰ ফিজিকেলখিনি চোৱা হ'ব আপোনালোকৰ ফিজিকেল ফিটনেছখিনি চোৱা হ'ব আৰু আপোনালোকৰ মেডিকেল ডকুমেণ্টেশ্যন হ'ব তাত আপোনালোকৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব তো যদি আপোনালোকে ফিজিকেল ফিটনেছত আপোনালোকে কোৱালিফাই হয় পিছত আপোনালোকে যদি মেডিকেলতো কোৱালিফাই হয় তেনেহ'লে আপোনালোকে চিলেকশ্যন হৈ যাব কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ এক্সাম দিব নালাগে কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয় একো পৰীক্ষা বা ইণ্টাৰভিউ নিদিয়াকৈ আপোনালোকে ভেকেঞ্চি মই চিলেকশ্যন হৈ যাব তো ভেকেঞ্চি মোক লৈ যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে একেটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব ভেকেঞ্চি মোৰ কাৰণে তো ইয়াতে আপোনালোকে চাব পাৰে যে জেনেৰেল কেণ্ডিডেটছৰ কাৰণে আছে 500 টকা এপ্লিকেশ্যন ফিজ আৰু SC/ST অন্যান্য কেণ্ডিডেটছৰ কাৰণে আপোনালোকে চাব পাৰে যে 250 টকা এপ্লিকেশ্যন ফিজ দিয়া হৈ আছে তো আপোনালোকে ভেকেঞ্চি মোৰ কাৰণে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ দি দিম তো তাৰ পৰা আপোনালোকে ভেকেঞ্চি মোৰ সুবিধাখিনি চাই ল'ব পাৰিব তাতে আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যনেল ডিটেইলছখিনি ভৰাই আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড দিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব তো আপোনালোকে চাব পাৰে যে 12 এপ্ৰিলৰ পৰা ভেকেঞ্চি মই এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব অৰ্থাৎ আজিৰ পৰা ভেকেঞ্চি মই এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11 মে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব পাৰে এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত পাই যাব তো যেহেতু ৰেলৰ তৰফৰ পৰা নতুনকৈ প্ৰায় 10000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব অৱহেলা নকৰিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকে পাব ভেকেঞ্চি মোৰ কাৰণে এজ লিমিটটো দিয়া হৈছে আপোনালোকে চাব পাৰে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হঠাৎ আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰি ল'ব ভেকেঞ্চি মোৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম বা কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে আপোনালোকে যদি ফিজিকেলি বা মেডিকেলি ফিট হয় তেনেহ'লে আপোনালোকে ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰি ল'ব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কেলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ